বিপদ বিপদ এই বাৰিষাৰ অহাৰ লগে লগেই অসমৰ এক অন্য এক উৎসৱ আচলতে আদৰাৰ প্ৰত্যেকেই ব্যস্ত হৈ পৰে আৰু এনেদৰে আচলতে আজি নদিহিঙৰ পানী কিদৰে বাঢ়িছে ফেনে ফুটুকাৰে বাঢ়ি আহিছে চব এইদৰে আচলতে ফেনে ফুটুকাৰে বাঢ়ি আহিবলৈ আৰম্ভ কৰিছে নদিহিঙৰ বাঢ়নি পানী মই সবিশেষ দৃশ্য আচলতে নদিহিঙৰ পাৰৰ পৰা দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ আৰু এয়া হৈছে নদিহিং খুব কোবাল সোঁতেৰে আচলতে ফেনে ফুটুকাৰে বৈ আহিছে আৰু খুব ওচৰতে মুঠাৰিটো আছে 200 মিটাৰো নহয় সম্পূৰ্ণ বিপদসীমাৰ ভিতৰত আচলতে এই নদিহিং মই বৰ্তমান উপস্থিত আছোঁ ডিৰাক চুমনি যি আচলতে নদিহিং এই নদিহিং বানৰ কাষত থিয় হৈ আছোঁ আৰু এতিয়া এইদৰে বাঢ়নি পানী বাঢ়ি আহি নদিহিঙৰ মুঠাৰি চুং হৈছে আপোনালোকে নদিহিঙৰ গৰা সম্পূৰ্ণ হৈছে কিদৰে পানী বাঢ়ি আহিছে আপোনালোকে চাওক আচলতে এয়াই আচলতে নদিহিং খুব আচলতে গৰাখহনীয়া হ'ব যেন অনুভৱ হৈছে যিহেতু পানী কিছু শুকোৱাৰ পিছতে আৰু খুব এক বিপদসংকুল এক অৱস্থাত আছে আচলতে 1992 চনৰ যি আচলতে প্ৰলয়ংকাৰী বান তাৰ পিছত আচলতে যে পুনৰাবৃত্তি নহ'ব তাৰ কোনো নিশ্চয়তা নাই আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে অসম চৰকাৰৰ উচ্চতম কৰ্তৃপক্ষৰ হাতত বান বিভাগৰ হাতত যাতে এই মেছেজটো গৈ পৰেগৈ আচলতে নদিহিঙৰ এই মুঠাৰি আচলতে এই গৰাৰ পৰা মুঠাৰি লৈ আচলতে 200 মিটাৰ নাই হয়তো জলসম্পদ বিভাগৰ মতে আচলতে মুঠাৰিৰ পৰা কিছু দূৰত থাকিব লাগে এতিয়াতো ইয়াত যি দেখিছোঁ আচলতে 100 মিটাৰো বেছি নহয় আচলতে তেনেকুৱা এটা অৱস্থাতে আচলতে নদিহিং বৰ্তমান অৱস্থিত আৰু নদিহিঙৰ পানী এইদৰে বাঢ়িছে আৰু ইফালে আচলতে বহুসংখ্যক গাঁও আছে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ বহুসংখ্যক গাঁও আছে আৰু এই মুহূৰ্তত আমি আহ্বান জনাইছোঁ শদিয়া সমষ্টিৰ বিধায়ক মহোদয়ক এই বিষয়বিলাক অলপ গুৰুত্ব সহকাৰে লৈ নদিহিঙৰ এই বাঢ়নি পানীৰ যি আচলতে দৃশ্য আচলতে আপুনি চাওক এবাৰ আৰু এই নদিহিং পৰিয়াল ৰাইজৰ আচলতে অৱস্থা বা কি হ'ব আপোনালোকে কিবা এটা কৰক আচলতে নদিহিঙৰ এই খৰালি সময়ত আপোনালোকে কোনো ধৰণৰ আমি কিন্তু কাম দেখিবলৈ পোৱা নাই বৰ্তমানলৈকে খৰালি কোনো ধৰণৰ কাম নহ'ল আৰু যিহেতু যোৱাবাৰ ইয়াত বিস্তৰ আচলতে গৰাখহনীয়া হৈছিল আচলতে এইবাৰো যে গৰাখহনীয়া নহ'ব তাৰ কোনো নিশ্চয়তা নাই চ' বিভাগে খুব কম সময়ৰ ভিতৰত ইয়াৰ যাৱতীয় ব্যৱস্থা কৰি ৰাখক আচলতে নদিহিঙৰ পানী শুকোৱাৰ পিছতেই প্ৰতি বছৰে আমি গৰাখহনীয়া দেখোঁ আচলতে এইবাৰ যাতে কোনো ধৰণৰ গৰাখহনীয়া হ'ব নাপায় বা গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আপোনালোকে কিবা এটা ব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ আৰু চাওক এয়া নদিহিং কেনেদৰে ফেনে ফুটুকাৰে বাঢ়ি আহিছে আৰু আতংকগ্ৰস্ত আছে আচলতে সমগ্ৰ নদিহিং পৰিয়াল ৰাইজ আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে বিভাগীয় কৰ্তৃপক্ষৰ হাতত গৈ এই ভিডিঅ'টো গৈ পৰেগৈ আৰু এইদৰে আচলতে বাঢ়ি আহিছে আৰু ইতিমধ্যে আচলতে নদিহিঙৰ যি আচলতে বাঢ়নি পানীৰ ফলত অসম অৰুণাচল বুলি নহয় আচলতে অসমৰে এখন সিপাৰে থকা গাঁও আচলতে টেঙাপানী যি আচলতে টেঙাপানী পাৰঘাট সম্পূৰ্ণৰূপে আচলতে বোট চলাচলৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু ইতিমধ্যে গাঁওখনলৈ অসমৰ একমাত্ৰ গাঁও আচলতে সীমান্ত টেঙাপানী শদিয়া সমষ্টিৰ অন্তৰ্গত হাঁখাটি গাঁও পঞ্চায়তৰ অধীনৰ গাঁওখনৰ বৰ্তমানলৈকে কোনো ধৰণৰ অসমৰ লগত কোনো ধৰণৰ যোগাযোগ নাই আচলতে সম্পূৰ্ণ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে যোৱাকালিৰ পৰা আৰু ইয়াৰ যি আচলতে ফেৰী চলে ফেৰী সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে এইদৰে পানী বাঢ়ি অহাৰ ফলত সম্পূৰ্ণ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে এই ক্ষেত্ৰতো আচলতে এই গাঁওখনৰ আচলতে খবৰ ৰাখক বুলি আমি প্ৰত্যেকেই খবৰ ৰাখক আচলতে অসমৰ এখন গাঁও এইবাৰৰ লগত আচলতে কোনো ধৰণৰ আচলতে যোগাযোগ নাই সম্পূৰ্ণ যোগাযোগ আচলতে বিচ্ছিন্ন হৈ পৰিছে এই মুহূৰ্তত চ' আশা কৰিছোঁ নহয় সীমান্ত টেঙাপানী ৰাইজৰো আচলতে খবৰ লওক ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে কিন্তু প্লিজ শ্বেয়াৰ কৰক আচলতে যাতে প্ৰত্যেকেই এই খবৰটো লাভ কৰে আচলতে সীমান্ত টেঙাপানী গাঁৱৰ আচলতে গাঁওবাসী এতিয়া কেনেদৰে আছে অসমৰ লগত যিহেতু তেওঁলোকৰ সকলো ব্যৱসায় বাণিজ্যৰ পৰা খাদ্য সামগ্ৰীলৈকে এই নদিহিঙৰ বুকুৰেদি আচলতে তেওঁলোকে এই পাৰৰ পৰা অসমৰ পৰা আচলতে বিভিন্ন সামগ্ৰী আচলতে ক্ৰয় কৰি নিয়ে স্বাস্থ্য শিক্ষা আদি সকলো ব্যৱস্থা এই পাৰৰ লগতেই তেওঁলোকৰ আছে যিটো অসমৰে এখন গাঁও সেই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু সেইসকল ব্যক্তি আচলতে খবৰ লওক আচলতে চৰকাৰেও খবৰ লওক তেনে আশা কৰি আপোনালোকলৈ এই ভিডিঅ'টো মই আগবঢ়াইছোঁ আৰু আজি এই ক্ষেত্ৰত মোৰ লগত উপস্থিত আছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিৰাক আঞ্চলিক সমিতিৰ আচলতে সাধাৰণ সভাপতি হেমন্ত চেতিয়া আৰু মই হেমন্ত চেতিয়াৰ ওচৰলৈ মই পোনপটীয়াকৈ যাবলৈ চেষ্টা কৰিছোঁ কি ক'ব আচলতে এই মুহূৰ্তত তেওঁ চৰকাৰক বা উচ্চতম কৰ্তৃপক্ষক কি আহ্বান জনাব সেই সম্পৰ্কে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'বা আজি আচলতে নদিহিঙৰ দীৰ্ঘদিন ধৰি আচলতে বিভিন্ন সময়ত গৰাখহনীয়া যে 1992 চন পুনৰাবৃত্তি নহ'ব তাৰ কোনো নিশ্চয়তা নাই এই মুহূৰ্তত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন হিচাপে ডিৰাক আঞ্চলিক সমিতিৰ পৰা আপুনি কি আহ্বান জনাব অসমৰ জ্বলন্ত সমস্যা বুলি ক'লে আমাৰ বানপানী যি গৰাখহনীয়া আৰু এই বানপানী গৰাখহনীয়া আজি 1992 চনত চমনি বান্ধ ভাগিছিলে কিন্তু আজি এই প্ৰথম যাক ফেনে ফুটুকাৰে কিন্তু আজি এই যি ফেন ফুটুকাৰে কিন্তু আমাৰ কি এই বান এই যেনেদৰে পানী বাঢ়ি আহিছে কিন্তু আজি এই স্থানত কিন্তু আজি জলসম্পদ বিভাগৰ কোনো ব্যক্তি উপস্থিত নাই আৰু এই জলসম্পদ বিভাগে কিদৰে ব্যৱস্থাপনা কৰিব আৰু কিন্তু এই আমাৰ যি অসম অৰুণাচল সীমান্ত আমাৰ একমাত্ৰ গাঁও টেঙাপানী কালিৰ পৰা যি আমাৰ এই অসমৰ লগত কোনো যোগসূত্ৰ নোহোৱা হৈছে আমাৰ এই পানী হোৱাৰ বাবে আমাৰ এই ফেৰীঘাটৰ ব্যৱস্থা কোনো
হয় আচলতে যোৱাকালিৰ পৰা যিহেতু ফেৰীঘাটৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ আছে, যিহেতু সেই মানুহখিনি এতিয়ালৈকে একো খবৰ পোৱা নাই, কিবা খবৰ লাভ কৰিছে নেকি সেই মানুহখিনি? এই মানুহখিনি কিন্তু এতিয়া আমাৰ এই অসমলৈ কিন্তু কোনো যোগসূত্ৰ নাই। হয়, খুব আচলতে এক পৰিতাপৰ বিষয়। এইদৰে নৰদিঙৰ বাঢ়নী পানীৰ ফলত আচলতে সিপাৰে যি অসমৰ গাঁও আছে তেওঁলোকৰ কোনো ধৰণৰ যোগাযোগ আচলতে হোৱা নাই, যিহেতু সেই গাঁৱত আচলতে কোনো ধৰণৰ বিদ্যুৎ ব্যৱস্থা নাই, কোনো ধৰণৰ মোবাইলৰ যোগাযোগৰো যথেষ্ট এইপাৰৰ মানুহে কৰিব পৰা নাই বা ইপাৰৰ মানুহৰ লগত যোগাযোগ কৰিব পৰা নাই। চ' আশা কৰিছোঁ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি আচলতে সেই মানুহখিনি খবৰ লওক। শদিয়া সমষ্টি বিধায়ক মহোদয় বলিন চেতিয়াক আহ্বান জনাইছোঁ, আপোনাৰ সমষ্টিৰ অন্তৰ্গত সেই ৰাইজৰ আচলতে আপুনি এবাৰ খবৰ লওক আচলতে কেইদৰে আছে সেই মানুহখিনি, এবাৰ খবৰ ল'ব বুলি আশা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।